হেল্ল' এভৰিৱান, নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই পুতলি বেগৰ ভিডিঅ' এটা লৈ আহিছোঁ। এয়া চাওক, ইমান ধুনীয়া হৈছে পাৰ্টি ৱেৰ বেগ। তাৰ কাৰণে মই এয়া ফেঞ্চি কাপোৰ লৈছোঁ। এতিয়া এই একে ধৰণৰ বেগ মই দুটা বনাম, এয়া চাই যাব আপোনালোকে। তাৰপিছত এয়া লাইনিঙৰ কাৰণে কাপোৰ লৈছোঁ, কটন কাপোৰ। এনেদৰে 10x9, দীঘলটো হ'ল 10 চেণ্টিমিটাৰ আৰু পুতলটো 9 চেণ্টিমিটাৰ। এনেদৰে জোখা কৰি কাটি লৈছোঁ ধুনীয়াকৈ। তাৰপিছত লাইনিংটো মেইন ফেব্ৰিকটোৰ ওপৰত দি পেলাই লাইনিংটো ধুনীয়াকৈ কাটি লৈছোঁ। এয়া চাই যাব আপোনালোকে, ভিডিঅ'টো স্কিপ নকৰিব। স্কিপ কৰিলে গম নাপাব। আৰু যদি মোৰ ভিডিঅ'সমূহ চাই ভাল লাগে তেনেহ'লে মোৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। এয়া কাটি ল'লোঁ ধুনীয়াকৈ। এয়া চাওক, এটা কাটি ল'লোঁ, দেখুওৱা নহ'ল, এইটো কাটি দেখুৱাই আছোঁ আপোনালোকক কেনেকৈ কাটিছোঁ। এয়া মেইন ফেব্ৰিক আৰু লাইনিং একেলগে এটাচ কৰি তাৰপিছত ধুনীয়াকৈ ৰাউণ্ড শ্বেপ দি কাটি লৈছোঁ। তাৰপিছত ধুনীয়াকৈ এয়া জইন কৰি যাম। এতিয়া এয়া লাইনিংটো ধুনীয়াকৈ প্ৰথমতে জইন কৰি ল'ব। এয়া এটা ছাইড ধুনীয়াকৈ জইন কৰি গৈ থাকিব। চিলাইটো আপোনালোকক দেখুৱাৰ কাৰণে মই বগা সূতা এটাচ কৰিছোঁ, ইয়াতে লগাইছোঁ, চাই যাব। তাৰপিছত এয়া উল্টাই দিব ধুনীয়াকৈ। লক্ষ্য ৰাখিব যাতে ক'লা কাপোৰটো বাহিৰৰ ফালে ওলাই নাথাকে। তাৰপিছত এনেদৰে 1 ইঞ্চিৰ জোখ এটা দি এয়া চিলাই কৰি দিছোঁ। এয়া 1 ইঞ্চি এৰি তাৰপিছত আকৌ এয়া আধা ইঞ্চি এৰি দিম মাজত দড়িডাল সোমাবলৈ। এয়া মই কিনা দড়ি ইউজ কৰিছোঁ, আপোনালোকে বিচাৰিলে চিলাইও ব্যৱহাৰ কৰিব পাৰে। এয়া আধা ইঞ্চি লৈছোঁ মই। তাৰপিছত এয়া চিলাই কৰি দিম মই ধুনীয়াকৈ। দুয়ো চাইডে একেলগে এনেদৰে চিলাই কৰি ল'ব। এয়া চিলাই হৈ গ'ল। তাৰপিছত এইফালেদি মই এয়া দড়ি সোমাই দিম। এয়া বাকী এয়া দেখিছে ফাইনেল লুক। লেজ ব্যৱহাৰ কৰিছোঁ মই। তাৰপিছত দড়িডালত এয়া লটকন ব্যৱহাৰ কৰিছোঁ ক'লা কাপোৰেদি চিল্কৰ। এয়া দেখিবলৈ বহুত ধুনীয়া হৈছে বেগটো। এতিয়া মই হেণ্ডেল ব্যৱহাৰ কৰিম বেগৰ কাৰণে। তাৰ কাৰণে 3 ইঞ্চি মাজত গেপ এৰি পেলাই এনেদৰে ধুনীয়াকৈ কাপোৰেদি চিলাই কৰি হেণ্ডেলডাল লগাই দিছোঁ। এয়া চাওক ফাইনেল লুক। এইটো বেগটো বহুত ধুনীয়া হৈছে দেখিবলৈ। থেংক ইউ ফৰ ৱাচিং। থেংক ইউ ভেৰি মাছ। এইটো বেলেগ বেগ, অন্য এটা গল্ডেন কালাৰটো, আৰু এইটো এইমাত্ৰ চিলাই কৰা বেগটো। কেনেকুৱা লাগিছে ভিডিঅ'টো কমেণ্ট কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং। ফ'ল' মাই পেজ।